জামুগুৰি হাটৰ টুপিয়া গাঁৱৰ ৰিণ্টু শইকীয়া নামৰ যুৱকজনে ঘৰতে স্থাপন কৰি লোৱা এটা হস্ত নিৰ্মিত সামগ্ৰীৰ ক্ষুদ্ৰ উদ্যোগে সম্প্ৰতি ব্যাপক চৰ্চালৈ আহিছে। যিটো উদ্যোগত নিৰ্মাণ কৰি উলিওৱা বাঁহ কাঠৰ বিভিন্ন সামগ্ৰীৰ জৰিয়তে যুৱকজন স্বাৱলম্বী হৈ নিজৰ পৰিয়াল ভৰণ পোষণ দিয়াৰ উপৰি আন বহুতো যুৱক যুৱতী আৰু মহিলাক কৰ্মসংস্থাপনৰ পথ মোকলাই দিবলৈ সক্ষম হৈছে। ৰিণ্টু শইকীয়া নামৰ উদ্যমী যুৱকগৰাকীয়ে নিজ হাতে নিৰ্মাণ কৰিছে অসমীয়া বিভিন্ন গহনাৰ লগতে বিহুৰ লগত জড়িত ফুলাম জাপি, গগনা, টকা, কাকৈ আদিৰ উপৰি কাঠৰ গড়। এইসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ৰিণ্টু শইকীয়াক সহযোগিতা আগবঢ়াইছে পত্নী নিৰ্মালী শইকীয়া আৰু আন 13 গৰাকী যুৱক যুৱতী আৰু মহিলাই। এইদৰেই নিজৰ ঘৰতে স্থাপন কৰি লোৱা হস্ত নিৰ্মিত সামগ্ৰীৰ ক্ষুদ্ৰ উদ্যোগটোত উৎপাদিত সামগ্ৰীসমূহ ৰপ্তানি কৰা হয় তেজপুৰ, নগাঁও, যোৰহাট, শিৱসাগৰ আদিকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ। উদীয়মান শিল্পী যুৱ ব্যৱসায়ী ৰিণ্টু শইকীয়াই জানিবলৈ দিয়া মতে উক্ত ঠাইসমূহৰ বজাৰত কাঠৰ গহনা, আচবাব আদিকে ধৰি সামগ্ৰীসমূহে ব্যাপক চাহিদা লাভ কৰিছে। ইয়াৰ জৰিয়তে তেওঁ লাভ কৰিছে বৃহৎ পৰিমাণৰ ধন। একমাত্ৰ নিজস্ব ধ্যান ধাৰণা আৰু শিল্পী সুলভ মনোবৃত্তিৰে ৰিণ্টু শইকীয়া নামৰ উদীয়মান যুৱকগৰাকীয়ে নিজ হাতে নিৰ্মাণ কৰি উলিওৱা সামগ্ৰীসমূহৰ লগতে এটা 18 ফুট ডাঙৰ অসমীয়াৰ স্বাভিমান বৃহৎ আকাৰৰ ফুলাম জাপিয়ে ইতিমধ্যে ৰাইজৰ দ্বাৰা বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আদৰ্শস্বৰূপ হৈ পৰা ৰিণ্টু শইকীয়াই এইদৰেই স্বনিৰ্ভৰশীলতাৰ পথ বাছি ল'বলৈ আহ্বান জনাইছে। ইয়াত ভালেই লাগে কাম কৰি। লক্ষী শইকীয়া তাত আমি কাম কৰিছোঁ। বহুতখিনি ভালো লাগে। ঘৰ দুৱাৰ আমি চলি আছোঁ ইয়াৰ পৰা কাম বন কৰি পেলাই। আৰু মানে কি 10-12 জন আছে ইয়াত কাম কৰা ল'ৰাও আছে, ছোৱালীও, বোৱাৰীও সকলো মিলি আমি কাম কৰি থাকোঁ। ভালেই লাগিছে বাৰু ইয়াত। তাতকৈ আৰু মই এবছৰমান হ'ল বাৰু কাম কৰা। তাতে এয়া ফুলি জাপি এইবিলাক মানে গগনা, পেঁপা, সুতুলি এইবিলাক বনোৱা হৈছে বাৰু। সেয়াই বনাই থাকোঁ আৰু বাহিৰলৈও বিক্ৰী কৰিবলৈ নিয়া হয় বাৰু বিভিন্ন জেগাত। হাতৰ কাম মানে কি আগতে বহুত ব্যৱসায় কৰিলোঁ, নকৰা নহয়, কিন্তু ক'তো ছাকচেছ হ'ব নোৱাৰিলোঁ। নোৱাৰি পেলাই মই হাতৰ 2-এটা বিদ্যা শিকিলোঁ। শিকি পেলাই লাহে লাহে যেতিয়া কৰিলোঁ, কৰি পেলাই যেতিয়া মাৰ্কেট এটা পালোঁ, পোৱাৰ পিছত তেতিয়া মানে চাহিদাটো যেতিয়া বাঢ়ি বাঢ়ি গৈ আছে, তেতিয়া মই আৰু 2-4 জনক মই লগ লওঁ। যদি তেওঁলোকক যদি শিকাই দিব পাৰোঁ তেতিয়া তেওঁলোকৰ প্ৰফিট এটা হ'ব, মোৰো প্ৰফিট এটা হ'ব বুলি ভাবি বাইদেউহঁতক বা ভাইটিহঁতক ক'লোঁ যে তোমালোকে এনেকৈ কাম শিকিব পাৰিব। মোৰ তাত কেইজন জড়িত হৈছে? এনেই থকাতকৈ প্ৰায় 13 জনেই আছে, কিন্তু 13 জনৰ ভিতৰত ধৰক 3-4 জন মানে বেলেগ ঘৰে ঘৰে কৰে, বাকীকেইজন ইয়াতে কৰে। আপোনালোক কি বনায় ইয়াত? ইয়াতে অসমীয়া গহনা বনাওঁ, মানে ধৰক জাপি, জোনবিৰি, ঢোলবিৰি ছেট। তাৰ উপৰি বিহুৰ লগত জড়িত যিবিলাক সুতুলি, পেঁপা, টকা, গগনা, কাকৈ এইবিলাক বনাওঁ। আৰু লগতে কিছুমান গিফ্ট আইটেমো বনাওঁ। ইয়াৰ ৰপ্তানি ক'ত কৰে? ইয়াতে মানে অল অসমতে হয়, বিভিন্ন জেগাতে যায়। গুৱাহাটীৰ পৰা বুলি, তিনিচুকীয়াৰ পৰা বুলি, শিৱসাগৰ, যোৰহাট তেনেকৈ কৰি যোৱা হয়। কিন্তু অসমৰ বাহিৰত তেনেকৈ মাৰ্কেট ল'ব পৰা নাই বাৰু। হয়, আমি দেখিবলৈ পাইছোঁ এইবিলাক হেৰাই গৈছে বৰ্তমান। আপুনি এক ধৰণে ক'ব গ'লে যি অসমীয়া গহনা স্বাভিমান অসমীয়াক জীয়াই ৰাখিছে, কি ক'ব? মানে কি আজিকালি ধৰক এটা ফেশ্বন হৈ গৈছে। মানে কিছুমানে টকাটো বনাব জানে যদিও মানে ধুলীয়াতে টকাটো বনাই পেলাই নিজে বনাই পেলাই নবজায়। তেওঁলোকে মানে কি লাগিলে 2 টকা খৰচ কৰিব, খৰচ কৰি লোকে বনোৱা টকাটো বজাই ভাল পায়। সেইটো কাৰণে আমাৰো ভাল হৈছে। আমি বনাই দিওঁ তেওঁলোকক, তেওঁলোকে আমাক পইচা দিয়ে। এতিয়া কিছুমান দোকানতো মই এতিয়া দিছোঁ যিখিনি টকা, তেওঁলোকে বিক্ৰী কৰিছে, ধৰক তেওঁলোকৰ 2 পইচা ওলাইছে। প্লাছ সুতুলি হওক, গগনা হওক, কাকৈ হওক, এইবিলাকৰ পৰা তেওঁলোকে ধৰক 2 পইচা আহি কৰি আছে। এতিয়া বিভিন্ন দোকানী আছে, প্ৰায় ধৰক 25-30খন দোকান আছে। গতিকে তেওঁলোকেও ধৰক এইটোৰ ওপৰতে চলি থকাৰ নিচিনা হৈ আছে। এইটোৰ পৰাও তেওঁলোকে ইনকাম কৰিব পাৰে। মই যিটো ৰেটত দিওঁ তাতকৈ 2 টকা বেছি লৈ পেলাই কাষ্টমাৰৰ পৰা কাষ্টমাৰক দিয়ে ধৰক, তেনেকৈ তেওঁলোকে চলি আছে। প্লাছ ময়ো চলি আছোঁ। প্লাছ মোৰ ইয়াত যিখিনি আছে মানুহ, বাইদেউ বা ভাইটিহঁত, তেওঁলোকৰ ঘৰখন চলি আছে এইটো কামৰ পৰা। আপুনি এক বৃহৎ জাপি নিৰ্মাণ কৰি ওলাইছিলে। সেইটো বৰ্তমান কইনাকা বহুমুখী কৃষিপামতে আছে। সেইটো প্ৰায় 18 ফুট ওখ। সেইটো হৈ গ'ল আজি 2 বছৰ হ'ব আৰু 1.5 বছৰ হৈ গ'ল। সেইটো জাপি মই বনাওঁ। জাপি এতিয়া মানে কি সৰু সৰু জাপি বনাওঁ, যিবিলাক এনি টাইম চলি থাকে, মানুহক সম্বৰ্ধনা জনাবৰ কাৰণে হওক, কাৰোবাক গিফ্ট দিবৰ কাৰণে হওক, বনাই থাকোঁ। প্লাছ কেতিয়াবা অৰ্ডাৰ আহে ধৰক 6 ফুট, 7 ফুট, 8 ফুট তেনেকুৱা ধৰণৰ বনাওঁ মই। সমাগত বিহু আপোনাৰ অৰ্ডাৰ যথেষ্ট আহিছে। যোৱাকালি এটা আহিছে 6 ফুটৰ জাপি, সেইটো বালিপাত যাব। আৰু গহনাটো গোটেই 12 মাহে থাকে। এনে সাধাৰণতে গগনা বুলি কওঁতেও ধৰক বিহুত বজায় মানুহে, কিন্তু মোৰ গগনা গোটেই 12 মাহে চলে। 12 মাহে বনাওঁ, 12 মাহে বেছি। প্ৰশিক্ষণ ল'ব হ'লে আপোনাৰ কেনেধৰণৰ
ইয়াতে প্ৰশিক্ষণৰ কাৰণে পইচা খৰচ কৰিব নালাগে পইচা ওলটাই মই দিওঁহে এতিয়া বাইদেউহঁতে বা ভাইটিহঁতে যেতিয়া ইয়াত আহিছে তেওঁলোকক মই কাৰোবাৰ পৰা পইচা লোৱা নাই মাত্ৰ তেওঁলোকক মই যিটো সময় ইয়াত কটোৱাই সেইকণ সময়ত ধৰক 2-এটা বস্তু মোক বনাই দিয়ে শিকাই দিয়া মানে এতিয়া তেওঁলোকৰ সেই প্ৰাপ্যটোহে পায় ধন্যবাদ জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট অসম আদিত্য